এতিয়া আমাৰ কাৰণে মূল বস্তুটো হ'ল ভালেই হ'ল যে লুৰিণজ্যোতি গগৈয়ে নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ। আমাক ৰাইজে সদায় কৈ থাকে যে দুইটা দল একলগ হ'ব লাগে, একেই লক্ষ্য, একেই উদ্দেশ্য, একেই কৰ্মপন্থা, দুইটা দল একলগ হ'ব লাগে। সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি। আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিলোঁ আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে। অসম জাতীয় পৰিষদে একলগ নহওঁ বুলি নাকচ কৰিছে। এইটোৱে ইতিহাস। তাৰ বাহিৰে লুৰিণজ্যোতি গগৈয়ে কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে, কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহবৰ কাৰণে। গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে, সেই সম্পৰ্কে মোৰ একো ক'বলগীয়াৰ প্ৰয়োজন নাই, মই একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। কিন্তু আপোনালোকে এতিয়াৰ পৰা আৰু আমাক নুসুধিব, সাংবাদিকসকলে বা অসমৰ ৰাইজে, যে আপোনালোকে কিয় দুইটা দল একলগ নহয়। আমি ৰাইজৰ দলে একলগ হ'ব খুজিছিলোঁ, অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই, আৰু সেইটো কথা লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতিয়ে নিজে সংবাদ মাধ্যমক কৈছে যে আমি একলগ নহওঁ। গতিকে এতিয়াৰ পৰা কমপ্লিটলি যদি কিবা ক'ব লগা থাকে আপোনালোকে অসম জাতীয় পৰিষদক বা লুৰিণজ্যোতি গগৈক সুধিব। আমি আমাৰ মুকলিমূৰীয়া মনটো আপোনালোকৰ সকলোৰে সন্মুখত দেখুৱাই দিলোঁ, অসমবাসীৰ সন্মুখত আমি কৈ দিলোঁ যে চাওক আমি সঁচাকৈ একলগ হ'ব খুজিছিলোঁ, আন্তৰিকতাৰে একলগ হ'ব খুজিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে। গতিকে আমাৰ কৰিবলগীয়া একো নাই। মই ভাবোঁ যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব, লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব। একলগ হোৱা হ'লে ভাল আছিলে, আমি ৰাইজৰ বেছি কাম কৰিব পাৰিলোহেঁতেন। আৰু যেতিয়াই কথা পাতোঁ আমাৰতো কোনো ডিফাৰেঞ্চেই নাথাকে, আমি ককাই ভাইৰ নিচিনাকৈ চব কথা পাতোঁ। এতিয়া হঠাতে তেখেতে এটা অজুহাত উলিয়াইছে, এতিয়া বাকী কথাখিনি মই একো নকওঁ। একলগ হ'লে ভাল পালোহেঁতেন, একলগ নহ'ল। আমি একলগ হ'ব বিচাৰিছিলোঁ, লুৰিণজ্যোতি গগৈ একলগ হ'ব খোজা নাই।